মানস ৰবীন্দ্ৰাই কৈছে যে জুবিনদাৰ ক্ষেত্ৰৰ তম্বু দুটাত মানে বৰষুণ আহিলে যাতে পানী নপৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব আহিছো। তাতে আকৌ এইটো কোন জধা মূৰ্খ মই ভালদৰে চিনি নাপাওঁ। ভিডিঅ'টো স্ক্ৰীনত দিয়া আছে, তোমালোকে চাই ল'বা। সি কৈছে যে জুবিনৰ ক্ষেত্ৰত বোলে বেলেগৰ পাৰ্মিশ্যন নাই, যি নেকি নিজৰ ইচ্ছামতে কৰিব পাৰে। আৰে যদি ইচ্ছামতে কৰিব নোৱাৰে বেলেগে, তেতিয়াহ'লে তহঁতি ইমান দিনে কাৰ চিঙি আছিলি? বহি বহি নেকি? মোৰ মানে মনটোৱে তহঁতক তেনেকে কবলৈ কৈছে, কিন্তু মই নকওঁ, ডাঙৰ মানুহ যে। আৰু এটা কথা তোমালোকে অনুভৱ কৰা নে নকৰা মই নাজানো, কিন্তু কৰবাত কিবা এটা ভুল হৈ আছে মানে, যি নেকি জুবিন দাক চাৰিওফালৰ পৰা মানে অৱহেলা কৰা হৈছে। এতিয়া মানে ন্যায় দিয়াতে হওক বা জুবিন দাৰ মানে ক্ষেত্ৰখন ভালকে বনোৱাতে হওক, আৰু জুবিন দাৰ বেনাৰ আঁতৰাই মানে পলিটিকেল বেনাৰ লগাই দিছে, তেনেকেই মানে জুবিন দাক অৱহেলা কৰিছে। একচুৱেলি এইটো ভাল দেখা নাই মানে। যিজন মানুহৰ বিশাল সাগৰৰ দৰে মানে হৃদয় আছিল, সেই মানুহজনক 10 বিঘাৰ মাটিৰ মাজত বন্দী কৰিছে। এইটো মই একচুৱেলি ভাল দেখা নাই মানে। এতিয়া জুবিন ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে কেনেকুৱা এখন মানে ছবি আহিব লাগে আমাৰ মনত, অনুভৱ কৰিছা তোমালোকে। চাৰিওফালে যি নেকি তোমাৰ গছ গছনি থাকিব লাগে, প্ৰকৃতিৰ মাজত এভাগ জুবিনদাৰ মূৰ্তি থাকিব লাগে, মানে গছ গছনি থাকিব, চৰাই চিৰিকটি, কিমান এটা মানে ধুনীয়া দৃশ্য মানে। আৰু চাইডতে এখন ষ্টেজ থাকিব লাগে, যি নেকি জুবিনদাৰ সেই দিনটো 19 ছেপ্টেম্বৰ দিনটো যাতে কিবা মানে প্ৰগ্ৰেম এখন পাতিব পাৰে, বা জুবিনদাৰ অনুৰাগীসকলে জুবিনদাৰ বাৰ্থডে পাতিব পাৰে, তেনেকুৱা ষ্টেজ এখন থাকিব লাগিছিলে। জুবিনদাৰ ক্ষেত্ৰ বুলি কোৱাৰ লগে লগে মানে বহুত হেভি হ'ব লাগে মানে, মই এইটো জানো মানে। কাৰণ জুবিনদা এজন কেনেকুৱা মানুহ আছিল ন, সেইটো ভাবিব গলে মানে ক্ষেত্ৰখন মানে বহুত ডাঙৰ হ'ব লাগে একচুৱেলি, তেতিয়া ভাল লাগিব হয়। মোৰ মতে কৈছো, এজন জুবিনদাৰ অনুৰাগী হৈ মোৰ মনৰ কথাকেইটা কলো, আপোনালোকে ভুল নুবুজিব। চ' জয় জুবিনদা, জয় আই অসম।